জুবিনদাৰ হত্যাৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া সদনত কৈছে যে এজনে জুবিন গাৰ্গক হত্যা কৰিছে আৰু চাৰিজনে সংগ দিছে আসলতে এই বিষয়টোক লৈ বিৰোধীয়ে যেনে ধৰণে খৰব হ'ব লাগিছিল এজন বিধায়কৰ বাহিৰে কিন্তু বাকি সকলে এই বিষয়টোক লৈ খৰব হ'ব নোৱাৰিলে আৰু মুখ্যমন্ত্ৰীক বা চৰকাৰক জবাবদিহি কৰিব তেওঁলোকে নোৱাৰিলে বৰ্তমান সময়ত যিহেতু ৰাজ্যখনৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে এজন গৃহমন্ত্ৰী হিচাপে এই ৰাজ্যখনৰ এটা সম্পদ জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁ যেহেতু তেওঁ পিএছঅ' দি ৰখা হৈছিল গতিকে এই জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো তেওঁ আসলতে গম পাব লাগিছিল গৃহ বিভাগে এই বিষয়ত আসলতে গৃহ বিভাগৰ ইন্টেলিজেন্সে এই ডাৰৰ খবৰ দাৰে পাব লাগিছিল তেওঁ কৈছে যে তেওঁ হত্যা কৰা হৈছে ফসাকে যদি হত্যা কৰা হৈছে তেনেহলে তেওঁ গৃহ বিভাগৰ দায়িত্বত থকা অৱস্থাত এই মানুহজনক কেনেকৈ হত্যা কৰিলে অসমৰ আটাইতকে ধনী মানুহজন অসমৰ আটাইতকে মানে জনপ্ৰিয় মানুহজন অসমৰ প্ৰতিজন মানুহৰ হৃদয়ৰ স্পন্দন এই মানুহজনক কেনেকৈ হত্যা কৰি দিয়া হ'ল এই মানুহজনৰ অসুস্থ অৱস্থাত আছিল এই অসুস্থ অৱস্থাত থকা মানুহজনক কেনেকৈ ছিংগাপুৰলৈ যাবলৈ দিয়া হ'ল বৰ্তমান সময়ত আপোনালোকে চাওক অসমত আৰু দালালি কৰিব পৰা মানুহ কাৰো সাহস নাই আপুনি চাওক একেবাৰে সাৰ্কুল অফিচত এই দৰখাস্ত লিখা মানুহকিটাৰ পৰা ধৰি পুলিশ ষ্টেচনত দৰখাস্ত লিখা মানুহকিটাৰ পৰা ধৰি দ্বিতীয় অফিচত দৰখাস্ত লিখা মানুহকিটাৰ পৰা ধৰি সকলোবিলাক বৰ্তমান সময়ত ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে সকলো ধৰণৰ দালালি কৰা মানুহক ৰঙাঘৰৰ আলহী কৰাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এই অসম ৰাজ্যত কাৰো সাহস নাই যে দালালি কৰিব পাৰে তেনেকুৱা এখন ৰাজ্যত কেনেকৈ শ্যাম কানুৰ দৰে সাংস্কৃতিক দালাল কেনেকৈ জীয়াই থাকিবলৈ পালে শ্যাম কানু মহন্তৰ দৰে সাংস্কৃতিক দালাল কাৰ আশীক ধন্য হয় শ্যাম কানু মহন্তই এই সাংস্কৃতিক দালালি কৰিবৰ কাৰণে সুবিধা পালে এই কথা বতৰাবিলাকো বিৰোধীয়ে কিন্তু সদনত উপস্থাপন কৰাত সফল হ'ব পৰা নাই বুলি আমাৰ মনে ধৰে যিহেতু এই যি নৰ্থ ইষ্ট ফেষ্টিভেল এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতিত আছিল বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰী জানিব পৰা মতে শ্যাম কানু মহন্তৰ পত্নী আছিল শ্যাম কানু মহন্তৰ পত্নী আজিলৈকে কিয় গ্ৰেপ্তাৰ হোৱা নাই এই বিষয়েও আপোনালোকে বিৰোধীয়ে তাত প্ৰশ্ন উত্থাপন কৰিব আজিলৈকে নোৱাৰিলে বা এই এষ্টাবলিছ কৰিব নোৱাৰিলে এই যে বিদেশত পাতিবৰ কাৰণে অনুমতি দিয়া হ'ল বা এই বিদেশলৈ যাবৰ কাৰণে সকলোবিলাক ব্যৱস্থাপনা চৰকাৰী খৰচত কৰা হ'ল আজিলৈকে কিয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আজিলৈকে কিয় তদন্তৰ আওতালৈ অনা নাই বা শ্যাম কানু মহন্তৰ পত্নীক আজিলৈকে কিয় তদন্তৰ আওতালৈ অনা নাই এই 10 MMSৰ স্বত্বাধিকাৰী বুলি গম পাইছো জানিবলৈ পাইছো এই মানুহবিলাকক কিয় তদন্তৰ আওতালৈ অনা নাই এই কথাবিলাক বিৰোধী আসলতে ষ্ট্ৰংলি তাত উপস্থাপন কৰিব পাৰিব লাগিছিল এটা সৰুফুৰা বিষয় নহয় যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল হিয়া ৰামথু অসমৰ হৃদস্পন্দন এই মানুহজনৰ মৃত্যু হৈ গ'ল এই মানুহজনৰ মৃত্যুটো ইমান সাধাৰণভাৱে লোৱা এটা বিষয় নহয় এই বিষয়টোক লৈ আসলতে পলিটিক্স কোনে কৰি আছে ৰাজনীতি কোনে কৰি আছে অসমৰ মানুহে বুজি পাইছে জল পটকৈ এই বিষয়বিলাক ওলাই পৰিছে আসলতে কোনে এইবোৰ কৰি আছে কৈছে যে তেওঁ বহু কথা সদনত উপস্থাপন কৰিব তেওঁ বিচাৰিছে আসলতে জুবিন গাৰ্গৰ মৃতদেহটো মালৰ লগত অনা হৈছিল মাল বস্তুৰ লগত মানে বিভিন্ন ধৰণৰ ফ্লাইটত অহা সামগ্ৰীৰ লগত জুবিন গাৰ্গৰ নশ্বৰ দেহটো অসমলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহটো অনাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা নাছিল যেতিয়া দেখিলে যে অসমৰ খদিয়াৰ পৰা ধুবুৰীলৈ আবাল বৃদ্ধ বনিতা লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিব জুবিন গাৰ্গৰ মৃত্যুৱে সকলো অন্তৰ দহিছে বুকুত একুৰা জ্বালামুখী তেওঁলোকে দেখি পাইছিলে এই জ্বালামুখী আগ্নেয়গিৰিত পৰিৱৰ্তন হোৱাৰ ভয়ত হয়তো চকুৰ আলিও যদি মুখ্যমন্ত্ৰী হ'লহেঁতেন সেই একেটাই কামকে কৰিলেহেঁতেন গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা ক্ৰেডিটৰ কথা আহি নপৰে গতিকে এই বিষয়বিলাকক লৈ বিৰোধীয়ে কিন্তু ষ্ট্ৰংলি যি বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগিছিল এই যে ছিংগাপুৰত হত্যা কৰা হ'ল হত্যা কৰি দিয়াৰ পিছত এই যে লগত চাই আছিলে অসমীয়াখিনি জুবিন গাৰ্গ তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি পাৰ্টিটোত যে 20 জনকৈ অসমীয়া মানুহ তাত চাই আছিলে মৃত্যুৰ বিভীষিকা চাই আছিলে এই মানুহবিলাকক কিয় অসমলৈ নিমন্ত্ৰণ কৰা নহল কিয় এই মানুহবোৰক গ্ৰেপ্তাৰ কৰা নহল এই কথা বতৰাবিলাকো কিন্তু বিৰোধীয়ে সদনত উপস্থাপন কৰিব নোৱাৰিলে গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী এজন বা মুখ্যমন্ত্ৰী এজনে যদি অসমৰ এটা বহুমূলীয়া সম্পদ অসমৰ হিয়া ৰামথু এনেকুৱা এটা সম্পদক যদি সুৰক্ষা দিব নোৱাৰে সেই গৃহমন্ত্ৰী বা সেই গৃহ বিভাগটোক জবাবদিহি কৰিবৰ কাৰণে বিৰোধী কোনো ধৰণে বিৰোধী সক্ষম নোহোৱা বুলি আমি অনুভৱ কৰিছো এজনেই বিধায়ক পুনৰবাৰ কৈছো এজনেই বিধায়কে খালি তাত
জবাবদিহি কৰিব পৰাকৈ তেওঁ উপস্থাপন কৰিছিল সেই বিধায়কজনকো মানে বিধানসভাৰ আধাখিনি সময় বাহিৰতে ৰখা হয় গতিকে এই কথাবিলাক অসমৰ মানুহে জানিব বিচাৰিছে আজিও অসমৰ মানুহ সন্ধিহান হৈ আছে আজিও মানুহ মানে উৎসুক হৈ আছে আজিও অসমৰ মানুহ বেদনাত অসমৰ মানুহৰ অন্তৰাত্মা গধুৰ হৈ আছে যে তেওঁলোকৰ মৰমৰ শিল্পী আমাৰ মৰমৰ শিল্পী অসমৰ আটাইতকৈ দামী শিল্পীজন দামী মানে মই পইচাৰ দামৰ কথা কোৱা নাই আটাইতকৈ ধনী শিল্পীজন যি মনেৰে ধনী এই শিল্পীজনক আমাৰ হত্যা কৰি দিয়া হৈছে অসমৰ যুৱ প্ৰজন্মৰ হৃদপিণ্ডন বন্ধ কৰি দিয়া হৈছে তাৰ পিছতো কিন্তু আমি বিৰোধীয়ে সদনত এই বিষয়টোক লৈ আমি বৰ বেছি এটা জবাবদিহি চৰকাৰক কৰিব পৰা নাই আমি জানিবলৈ আজিও সক্ষম হোৱা নাই কিয় এই মানে এই ইমান এটা গুৰুত্বপূৰ্ণ বিষয় কিয় ইমান উপৰুৱাকৈ লোৱা হৈছে গতিকে আশা কৰিম অনাগত সময়ত বিৰোধীয়ে এই বিষয়বোৰ অসমৰ মানুহক অন্তত গৃহ বিভাগৰ পৰা উলিয়াবৰ কাৰণে যত্ন কৰিব যে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পৰা এই বিষয়বিলাক জানিবৰ কাৰণে জবাবদিহি কৰিবৰ কাৰণে তেওঁলোক সক্ষম হ'ব বুলি আশা কৰিছোঁ আৰু আশা কৰিছোঁ জুবিন দায়ে অন্তত সঁচাকৈ এই মৃত্যুৰ ন্যায় পাব দেখা দেখিকৈ ই এটা হত্যাকাণ্ড এই কথাটো মুখ্যমন্ত্ৰীও কৈছে যদিও বাহিৰত কৈছে যে হত্যা কৰা নাই তেনেকুৱা ধৰণৰ কোনো ফাউল প্লে পোৱা নাই বুলি কৈছে ছিংগাপুৰ পুলিচে তথাপিতো আমি কম যে আমিতো অসমৰ মানুহে সেই ফাউল প্লেটো সন্মুখৰ পৰা দেখা দেখিকৈ স্পষ্টভাৱে জিলিকি আছে এই ফাউল প্লে কোনে কৰিছে এই বেমাৰী মানুহ এজনক উচতাই জুল খাবৰ কাৰণে স্বামকানু মহন্তই কেনেকৈ সুবিধা পাইছে চৰকাৰে কেনেদৰে স্বামকানু মহন্তৰ জৰিয়তে কেনেদৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে জুবিন দাৰ নিচিনা এজন মানে অসমৰ আপুৰুগীয়া সম্পদক ছিংগাপুৰলৈ পঠিয়াই দিছে এজন বেমাৰী মানুহক তাৰ লগত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা অসম চৰকাৰে কৰা নাই যিটো ফেষ্টিভেল এই ফেষ্টিভেলত কোনো ধৰণৰ তেওঁক চোৱা চিতা কৰিবলৈ তাত মানুহ নৰখাটোৱে মানে চৰকাৰখনো সম পৰিমাণে যে জগৰীয়া এই কথাটো অসমৰ ৰাইজে নিশ্চিতভাৱে বুজি পাইছে আৰু যিমান যোনে যি নকওক লাগে বিধানসভাত মুখ্যমন্ত্ৰীয়ে যিমানেই উপযুক্ত যুক্তি দাঙি নধৰক কিয় জুবিন গাৰ্গক যে হত্যা কৰা হৈছে এই নেগলিজেন্স যে অসম চৰকাৰৰো আছে অসম চৰকাৰৰ যে এই নেগলিজেন্স আছে এই কথাখিনি কিন্তু অসমৰ ৰাইজে ভালদৰে বুজি পাইছে আশা কৰিম জুবিন গাৰ্গে ন্যায় পাব অসমৰ মানুহৰ অন্তত হৃদয়খন অন্তত হাত পৰিব এই কথাবিলাক আশা কৰিম তদন্ত হ'ব লাগে বুলি অসমৰ ৰাইজে বিচাৰিলে বুলি অসমৰ ৰাইজে মৃত্যু বুলি ক'ব বিচাৰিছে বুলি যে মৃত্যু বুলি ক'ব এনেকুৱা ধৰণৰ যাতে তদন্তৰ খাতিৰত তদন্ত হওক এনেকুৱা তদন্ত আমি নিবিচাৰোঁ আৰু বিৰোধীলৈও শেষ আহ্বান থাকিলে যদি আপোনালোকে জুবিন গাৰ্গৰ এই বিষয়টোত চৰকাৰক জবাবদিহি কৰিব পৰা নাই তেনেহ'লে ই এটা অসমীয়া মানুহৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে কিন্তু এটা অত্যন্ত দুখৰ বিষয় বুলি ক'ব লাগিব আজি এনেকুৱা লাগিছে যেন জুবিন অনুৰাগীবিলাক শুই গ'ল এতিয়া আজি নাই জুবিন অনুৰাগী নোহোৱা হৈ গ'ল এতিয়া হঠাৎ নোহোৱা হৈ গ'ল বেলেগ বেলেগ বিষয়বিলাক আহিলে জুবিন অনুৰাগীসকলক আমি আকৌ ক'ব বিচাৰিছো জুবিন ফেন ক্লাবক আমি ক'ব বিচাৰিছো চৰকাৰে যিয়ে নকৰক কিয় যোনে যিয়ে নকৰক কিয় যিয়ে পৰিৱেশ নাহক কিয় জুবিনৰ ন্যায়ৰ কাৰণে আমি সদায় লাগি থাকিব লাগিব আমি সদায় আগুৱাই লাগিব যিসকল মানুহে ফেচবুকত এক্টিভ হৈ আছে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে আমি তেখেতসকলক অনুৰোধ কৰিছো যে এইটো এটা সোণালী সুযোগ ইয়াৰ পিছত আয়োগত অহাটো এটা সোণালী সুযোগ আমি আহিব লাগে সকলো আহক যাৰ হাতত যি তথ্য আছে ফেচবুক লাইভত আপোনালোকে যি কৈ আছে ফেচবুকত যি লিখি আছে সেইখিনি হ'লেও আহি পেলাই জমা দিয়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিলে বিভিন্ন মিটিং কাৰ্যসূচী চলি আছিলে এইবিলাক প্ৰমাণ শ্যামকানু মহন্তই বা বাকীবিলাকে ইনষ্টাগ্ৰামত দিছে ছ'চিয়েল মিডিয়াত দিছে সেই কথাটো আমি ক'লো শ্যামকানু মহন্তৰ পত্নী যিহেতু ট্ৰেণ্ড MMS তেওঁ নিজেও এজন ডাইৰেক্টৰ তেওঁ সোধপোছ কৰিছে কিন্তু তেখেতক এৰেষ্ট কৰা নাই ছিংগাপুৰত তেখেত নিজে আছিলে কিয় এৰেষ্ট কৰা নাই এই কথাটো আমি ক'লো ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ সন্দীপন গাৰ্গ তাতে আছিলে জুবিনৰ ঘটনাটো হোৱাৰ পিছত তেওঁ আচলতে পুলিচ হিচাপে মোবাইলবিলাক জব্দ কৰিব লাগিছিল গোটেই যাৱতীয় কামখিনি কৰিবলৈ সেইখিনি নকৰিলে সেই কথাটো কৈছো 18জন ইয়াতছত 18জন আছিল জুবিন গাৰ্গৰ লগত 18জনৰ অকল 4জনকহে এৰেষ্ট কৰিছে বাকী কেইজনক কিয় এৰেষ্ট কৰা নাই সেই কথাটো আমি কৈছো শ্যামকানু মহন্তৰ ঘৰটো সিল কৰিছিলে আমি যে সিল কৰা বুলি কৈছে সিল কৰাৰ পিছতো কেনেকে অনিতা ডেকা তেখেতৰ পত্নী ঘৰত থাকিব পালে এই কথাটো আমি কৈছো দ্বিতীয় অনুজ বৰুৱা যিজন PR মেনেজাৰ অনুজ বৰুৱাক এতিয়ালৈ কিয় মাতা নাই এই কথাটো কোৱা হৈছে তাৰপিছত আপোনাৰ তাৰে এছ'চিয়েশ্যনৰ এজন আছে আপোনাৰ অভিমন্যু তালুকদাৰ
অভিমন্যু তালুকদাৰ হ'ল স্মাইল এছিয়াৰ লগত জড়িত CEO স্মাইল এছিয়া বুলি কোৱাৰ লগে লগে আমি পাপনৰ কথা আহিব স্মাইল এছিয়াৰ ব্ৰেণ্ড এম্বেছাডৰ পাপন এজন আছে আপোনাৰ এই ক্ৰিকেট IPLৰ এজন বৰঠাকুৰ বুলি আছে তো ডাঙৰ ডাঙৰ মানুহ আছে তো সেইকাৰণে অভিমন্যু তালুকদাৰক এৰেষ্ট কৰা হোৱা নাই নেকি এই কথাটো কোৱা হৈছে গৰিমা গাৰ্গৰ ভিসাখন কিয়ৰ কাৰণে কেনচেল হ'ব লগা হ'ল এপ্লাই হৈছিল নে নাই কি কাৰণত কি কথাৰ ক্ৰাইটেৰিয়া লৈ পেলাই ভিসা লৈ গৈছিল এই কথাখিনি কোৱা হৈছে দিল্লীৰ এইমছত কিয় অটপসি কৰা নহল গুৱাহাটীত আহি পেলাই পোষ্টমৰ্টেম কৰিলে কিন্তু বডিটো অলৰেডি ডেমেজ হৈ গৈছে সেই কথাটো কোৱা হৈছে তাতকৈ ডাঙৰ কথাটো হ'ল যে SIT-য়ে এটা অদ্ভুত কাম এটা কৰিছে বিশিষ্ট নাগৰিকৰ নামত এজন ইউটিউবাৰ এজন দুজন ডক্টৰ এজন এক্টৰ এনেকে কেইজনমান মানুহক মাতিছিলে কিয় মাতিব লগা হ'ল তেওঁলোকক কি কাৰণ আছে SIT কিয় মাতিব লাগে সেইটো কথা কোৱা হৈছে SIT খুটপুছ কৰিব লাগে আয়োগে খুটপুছ কৰিব লাগে এই কথাটো কোৱা হৈছে আমাৰ যে কিয় বিভ্ৰান্তি কৰা হৈছে আপোনাৰ SIT-ৰ পৰা এখন কাগজ যিখন মানে শপতনামা জমা দিয়ে সেই শপতনামাখন লিক হৈছে সেই কথাটো কোৱা হৈছে একসামে আজি ইউটিউব মানে ফেচবুকত জুবিন গাৰ্গৰ মেণ্টেল হেল্থৰ কথা কৈছে এটা বেলেগ ফালে লৈ যোৱা হৈছে যিটো এটা ক্ৰাইম হয় এজন মানুহ ডিপ্ৰেছনত যাব পাৰে একো ডাঙৰ কথা নহয় এনজাইটি আহিব পাৰে আজিকালি সকলো ল'ৰা ছোৱালীৰে সকলো মানুহৰে ডিপ্ৰেছন এনজাইটি থাকে বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘৰে ঘৰে বহুত ল'ৰা ছোৱালীৰ ডিপ্ৰেছন হৈছে এনজাইটি হৈছে সেই বুলি কি তেওঁ পাগল নেকি তেওঁৰ মেণ্টেল প্ৰব্লেম আছে নেকি এই কথাটো এজনে ফেচবুকত লিখিলে সেই কথাটো আমি কৈছো যে একো ডাঙৰ কথা নহয় ডিপ্ৰেছনত যোৱাটো যে গোটেই বিষয়টো বেলেগ ফালে লৈ যোৱা হৈছে এই গোটেইখিনি কথা আমি ইয়াতে কৈছো আয়োগক কৈছো CBI এনকুৱাৰী এটাৰ কাৰণে আমি কৈছো যাতে আয়োগে যাতে লিখে CBI এনকুৱাৰী হ'ব লাগে ৰিকমেণ্ডেশ্যন দিয়ে এই গোটেইখিনি কথা আমি কৈছো আৰু বহুত কথা কৈছো আমি যিখিনি কথা এতিয়া আমি ৰাজহুৱা কৰিব নোৱাৰো কিন্তু ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো আৰু ইয়াতছৰ যিবিলাক SOS সিগনেল সেই সিগনেল বিলাক ভেৰিফাই কৰিছে নে নাই ছিংগাপুৰত ড্ৰাইভাৰজনে কি কৰিছে ইনভেষ্টিগেশ্যন অফিচাৰজন SIT ইনভেষ্টিগেশ্যন অফিচাৰজন কিয় যোৱা নাই ছিংগাপুৰ কিয় যোৱা নাই এই গোটেইখিনি কথা মোবাইলটোৰ কথা আছে সিদ্ধাৰ্থৰ কথা কৈছো কেনেকে পইচাৰ খেলি মেলি কৰিছে এই গোটেইখিনি কথা আমি আয়োগক কৈছো আমাৰ বিশ্বাস আয়োগে এই গোটেইখিনি কথা দিব আৰু যিদিনাখন আমাক আয়োগে মাতে আমি আকৌ প্ৰমাণ দিবলৈ আহিম যোৱাকালি খেলখন মন কৰিছিল নে বৰ সাংঘাতিকভাৱে জমি উঠিব খুজিছিল মাত্ৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত ক'লে যে যিসকলে জুবিনৰ গান নাজানে সি জুবিন প্ৰেমী হ'ব নোৱাৰে ঠিকেই আছিল গৌৰৱ গগৈয়ে বাহিৰৰ পৰা মাত দিলে যে যিসকলে জুবিনৰ চিনেমাখন চোৱা নাই সেইসকল জুবিন প্ৰেমী হ'ব নোৱাৰে ঠিক আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ কাজিয়া লাগিলে যি ধৰণৰ কথা বতৰা কথা কটাকটি এই ধৰণৰ অসমৰ মানে দিগ্গজ অসমৰ এই পৰিচালকসকলৰ তাৰ মানে ঠিক একেই ধৰণৰ কথা বতৰা শুনি সাধাৰণ ৰাইজে পাবলগীয়া আনন্দখিনি ঠিকেই পাই আছিল ফূৰ্তিও কৰিছিল এই গোটেইখনত আউল লগালে মানে সেই নলগা তামোলত মানে জেং বান্ধি পেলাই মানে আউল লগোৱাৰ নিচিনা কমৰেড বিধায়ক মনোৰঞ্জন তালুকদাৰে ঘোষণা কৰিলে যে আপুনি এটা জুবিনৰ গান গাই শুনাওকচোন মুখ্যমন্ত্ৰীয়ে ইনকাৰ কৰিলে বোলে নাই মই মানে নাগাওঁ আৰু গানটো নাগালে বহুতে টিপ্পনী দিলে বোলে যে নাই জুবিনৰ গান বেসুৰাকৈ আমি শুনিবও নোখোজোঁ গতিকে তেওঁ নোগোৱাৰ কাৰণে খুব সাংঘাতিকভাৱে ভাল হৈছে এই লৈ পেলাই বাহিৰত আৰু এটা দলে মানে এতিয়া মানে সাংঘাতিকভাৱে সোচ্চাৰ হৈ পৰিছে যে জুবিনৰ গান কিয় গাব দিব লাগে বা সকলো মানুহে সকলো কাম কৰিব নোৱাৰে কমৰেড তালুকদাৰে এইটো কি ধৰণৰ মানে অদ্ভুত যুক্তি এটা মানে আগবঢ়ালে স্বয়ং মুখ্যমন্ত্ৰীলৈ হয় কমৰেড তালুকদাৰৰ মানে ভুল সেইখিনিতেই হৈছে যে সকলো মানুহকে সকলো ধৰণৰ সকলো চেলেঞ্জ সকলো সময়তে দিব নাপায় যদি মনোৰঞ্জন তালুকদাৰক কমৰেড মনোৰঞ্জন তালুকদাৰক যদি কোনোবাই চেলেঞ্জ দিয়ে যে আপুনি 7 দিন একেৰাহে মিছা কথা কৈ থাককচোন ৰাজহুৱা সভাই কমিটিয়ে ৰাইজৰ আগত দলৰ সভাত মিছা কথা কৈ থাকক জানো যে আটাইতকৈ গুহাৰণ দিবলগীয়া মানুহজনে হ'ল সাম্প্ৰতিক সময়ৰ বিধায়ক
মনোৰঞ্জন তালুকদাৰ। বাহিৰত জুবিন গাৰ্গৰ চিনেমা চাবলৈ গৈছে, কান্দিছে, কোনোবাই আকৌ যোৱা নাই, নিজৰ ক্ষমতা দেখাইছে, মই গ'লে বহুতৰ ক্ষতি হ'ব বুলি ভাবিছে, কোনোবাই আকৌ জুবিন গাৰ্গৰ CBI তদন্ত বিচাৰিছে, কোনোবাই আকৌ বিচৰা নাই, আৰু কোনোবাই কৈছে মই CBI কিয় দিম, মই নিদিওঁ, ৰিজেক্ট কৰিছোঁ CBI। গতিকে বিভিন্ন ধৰণৰ কথাবোৰ আহিছে। সমগ্ৰ বিশ্বই দেখি আছে যে জুবিন গাৰ্গৰ লগত কি হৈছে অসম নামৰ এটুকুৰা সৰু জেগাত। পৃথিৱীখন বহুত ডাঙৰ, অসমখন বহুত ডাঙৰ ঠাই নহয়, মানে মাটিকালি হিচাপে, ইভাগে মাতৃভূমি হিচাপে অসম ডাঙৰ আমাৰ কাৰণে, কিন্তু মাটিকালি হিচাপে এখন দেশ হিচাপে অসম অত্যন্ত সৰু ঠাই এটুকুৰা। এই সৰু ঠাই টুকুৰাত যে জুবিন গাৰ্গৰ নিচিনা মানুহ এজন যে আছিল, আৰু সেই মানুহজনৰ লগত যি হ'ল সেয়া নেদেখাকৈ কোনো থকা নাই। জুবিন গাৰ্গক হত্যা কৰাই হৈছেনে বাৰু? আপোনালোকে ভাবকচোন। জুবিন গাৰ্গৰ আদৰ্শক হত্যা কৰা হৈছে, জুবিন গাৰ্গৰ আত্মাক হত্যা কৰা হৈছে, জুবিন গাৰ্গৰ এতিয়া যি জনপ্ৰিয়তা আছে তাকো হত্যা কৰিবৰ কাৰণে ষড়যন্ত্ৰ চৰ্চিছে। সুশান্ত সিং ৰাজপুতৰ কাৰণে যদি CBI তদন্ত হয়, জুবিন গাৰ্গৰ কাৰণে কিয় নহয় মই জানিব খুজিছোঁ। কি জুবিন গাৰ্গ সুশান্ত সিং ৰাজপুততকৈ সৰু মানুহ আছিল নেকি? সৰু মানুহ নাছিল, বন্ধু আছিল মোক গান লিখিব কৈছিল, কবিতা লিখিব কৈছিল, ভাল পাইছিলোঁ। বন্ধুৰ মৃত্যুৰ কাৰণে এবাৰ এৰেষ্টো হৈছোঁ, মোক নক'বলৈ কোৱাও হৈছে, তাৰ পাছতো কৈছোঁ, বিকজ প্ৰেম এটা বেলেগ বস্তু। তাৰ যেতিয়া প্ৰেম থাকে, প্ৰেমে একো বাধা নামানে, তাৰ প্ৰতি মোৰ প্ৰেম আছে, মই কৈ যামেই। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে গোটেই আজীৱন নিজক উৎসৰ্গা কৰি দিছোঁ, আৰু ভাবিছিলোঁ এইবাৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম জীৱনত প্ৰথমবাৰৰ কাৰণে, কিন্তু জুবিন গাৰ্গৰ যেতিয়া লগত এনেকুৱা হ'ল, মই ইলেকশ্যন নেখেলোঁ এইবাৰ। বাছ। কোনোবাই ক'ব পাৰিব এষাৰ কথা যে জুবিন গাৰ্গৰ কাৰণে দুখ মোৰ হৈছে, মই ৰাজনীতি ত্যাগ কৰিম, জুবিন গাৰ্গৰ আদৰ্শক মই হত্যা নকৰোঁ, কোনোবাই ক'ব পাৰিব? মই সেইসকলক কৈছোঁ যিসকলে সাম্প্ৰদায়িকতা ৰাজনীতিত বিশ্বাসী। জুবিন গাৰ্গটো সাম্প্ৰদায়িক নাছিল, জুবিন গাৰ্গেতো গছ ভাল পাইছিল, মানুহ ভাল পাইছিল। গতিকে জুবিন গাৰ্গ থাকিলে বহুতৰে সমস্যা হ'ব বুলি জুবিন গাৰ্গক বহুত টেকন'লজি ইউজ কৰি জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা আঁতৰাই পঠোৱা হ'ল। কিন্তু মনত ৰাখিব, এই পৃথিৱীৰ এই অসম নামৰ মাটিটুকুৰা কলুষিত হোৱা যেন লাগিল মোৰ। জুবিন গাৰ্গক মাৰ্ডাৰ কিয় কৰিব লাগে? সিটো এটা সৰু ল'ৰাৰ নিচিনা আছিল, আপোন বোলা মানুহ, গান ভাল পায়, গছ ভাল পায়, মাটি ভাল পায়, মানুহ ভাল পায়, পানী ভাল পায়, জুই ভাল পোৱা মানুহ, ই সকলোকে সাৱটি লয়। কিন্তু দুখৰ বিষয়, ৰাজনীতি কৰিলেও মানুহে এনেকুৱা ৰাজনীতি কৰিব নালাগে যে এজন যুগৰ লগত অৱতাৰী পুৰুষক এনেকৈ মানুহে ধন সম্পত্তি বা ক্ষমতাৰ কাৰণে, যিসকলে কৰিছে দেই, মই কাৰণ নাম ক'ব খোজা নাই, আপোনালোকে নিজে বুজি লওক, এইটো কৰিব নালাগিছিল। বৰ দুখ পালোঁ, অত্যন্ত দুখ পালোঁ, যাতে এনেকুৱা হ'ব নাপায়। কিন্তু এইটো ঠিক, জুবিন গাৰ্গটো জিকি গ'ল, বাকীবোৰ হাৰি গ'ল যি তেওঁক হত্যা কৰিলে। জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা 2 মাহেই হ'ল, কিন্তু লেহেমীয়া গতিত যে চলি আছে জুবিন দাৰ ন্যায় প্ৰক্ৰিয়া, সেয়া কিন্তু সকলোৱে দেখি আছে। হয়, ঠিকে শুনিছে আপোনালোকে, জুবিন দাক লৈ পিনি ৰাজনীতি কৰিছে নেকি, এয়াও কিন্তু প্ৰশ্ন উত্থাপন হৈছে। সকলোৱে দেখি আছে, জানি আছে, সামাজিক মাধ্যমৰ আৰু সংবাদ মাধ্যমৰ যোগে বহুখিনি কথা ওলাই আছে, সকলোৱে চাই আছে। যদিও কিছু লোকে ওলাই আহি পিনি মাত মাতি আছে, আপোনালোকে ইতিমধ্যে দেখিছে, সকলোৱে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে ৰাইজৰ আগত। সকলোৱে অকল বিচাৰিছে জুবিন দাৰ ন্যায়, চাৰিওফালে অকল বাজি আছে অকল জুবিন দাৰ ন্যায়, জুবিন দাৰ ন্যায় হকে মাত মাতি আছে জুবিন দাৰ অনুৰাগীসকলে, অসমবাসী লগতে সমগ্ৰ ভাৰতবাসীও। জুবিন দাৰ লিখা এজন সম্পদ হেৰুৱাই সকলোৱে এতিয়া বহুত বেছি আৱেগিক হৈ আছে। সোনকালে যাতে তেওঁ ন্যায় পায়, তেওঁ যাতে সোনকালে দুখীয়া শাস্তি পায়, সেইটোৱে বিচাৰি আছে। এই কালপিতকেইটাৰ কাৰণে কেনেদৰে লৈ গৈছিলে জুবিন দাক চাওকচোন, লৈ গৈ পানীলে মাতি আছিলে, জুবিন দাই এয়া যাওঁ এনেকৈ কৰি আছিলে, যেন তেওঁ ভূত যেন, কেতিয়াও যেন জুবিন দা সাঁতুৰি পোৱা নাই এনেকুৱা দেখাই আছে। কিন্তু তেওঁ যে সাঁতুৰিবলৈ জানে সেয়া কিন্তু সকলোৱে গম পায়। আৰু আজি এই কালপিতকেইটাৰ কাৰণেই শেষ হৈ গ'ল জুবিন দা, আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল।